সকলো বন্ধু বান্ধৱীক মোৰ অন্য এটা ভিডিঅ'ক লাগি বঢ়িয়াকৈ স্বাগতম জনাই দিছোঁ। আজি বৰ্তমান চাবা আছোঁ তৰণীৰ ৰাস। তৰণীৰ ৰাস যিহেতু আমাৰ ঘৰৰ কাষৰে ৰাস, তো বহুত দিন ইয়াতে আহিছোঁ, বহুত দিনৰে কিবা কিবি ক্লিপ লগ লৈ কিনে আপোনালোকক এটা ভিডিঅ' দেখাৰ কাৰণে চেষ্টা কৰিছোঁ। এটা লাইটিঙেদি একদম ধুনীয়া কৃষ্ণৰ এটা হেৰি বনাইছে আৰু কৃষ্ণৰ মূৰ্তি বুলিয়ে ক'ব লাগিব। লাইটিঙেদি বনাইছে, একদম ধুনীয়া লাগছে। মানে দেখাত কেমেৰাত সৰু হান দেখা আছে, কিন্তু বহুত ডাঙৰ মূৰ্তি এইটো। আৰু এনেকুৱা এটা ৰামৰো বনাইছে, আৰু এটা চেল্ফি পইণ্ট বনাইছে। এইটো চেল্ফি পইণ্টটোত মানে আমাৰ অসমীয়া সংস্কৃতি কুল, চালঙি, দুকল, তাৰপিছত পলো, মাছ মাৰা, চাউল জাৰা, ধান হেৰি কৰা গোটেই সংস্কৃতিৰে চব বস্তু ইয়াতে আছে। আৰু চেপা পৰ্যন্ত আছে, আপোনালোকে দেখাই পাইছে, গিলা চেপা আছে, চোৰা আছে। এই বস্তুটো হৈছে ওজাপালি, মানে আমাৰ নামনি অসমৰ ফালে পূজাবিলাকত এই বস্তুটো পুৰা বাজিয়ে থাকে। আৰু টিলিংগক বুলি কয়, এইটো বাজিলে অলপ পূজা লাগে। তো কিন্তু মই বেয়া নাপাওঁ এই বস্তুটো চাই কিনে, আৰু চাই ভালো লাগে, বহুত ধেমালি ফূৰ্তি কৰি থাকে। তো এতিয়া বৰ্তমান আহি গ'লো ডাইৰেক্ট তৰণীৰ হৰি মন্দিৰটো দেখাৰ কাৰণে। এইটো হৈছে এই ৰাসখানৰ পুৰা একদম মেইন মন্দিৰ। তো এইটোতে হৈ আছে চব পূজা অৰ্চনা। তো ইয়াৰে কাষতে বঢ়িয়াকৈ মূৰ্তি সাজি থৈ দিছে। এইগিলা আপোনালোকে দেখাই পাইছে, পুৰা মহাদেৱৰ মূৰ্তি আছে, গণেশৰ মূৰ্তি আছে, কাৰ্তিকৰ মূৰ্তি আছে। একদম কাৰ্তিক, গণেশ, মহাদেৱ, পাৰ্বতী একেলগে বহি আছে। তো আপোনালোকে বঢ়িয়াকৈ চাই যাওক মূৰ্তিগিলা। ডাইৰেক্ট চিধা আহি গেল ফণীধৰ ভূঞা খোৱাৰণী বাণিজ্য ক্ষেত্ৰ। এইখন এখন বাণিজ্য ক্ষেত্ৰ পাচ্ছি, তাৰে ভিতৰত কিবা কিবি আছে, এইবিলাক খেলা চেলা বস্তু আছে। তো বঢ়িয়াকৈ সোমাই আহিলোঁ বাণিজ্য ক্ষেত্ৰৰ ভিতৰত। মানুহ কিমান মানুহ দেখছি নাই, পুৰা একদম তলতো দোকান দিছি, ওপৰতো দোকান দিছি, মাজতো দোকান দিছি। এতিয়া আমাৰ প্ৰায়ভাগ দোকান লয়াৰ আছামৰে। তো লয়াৰ আছামৰ মাজতে এখন দেখা পাই গ'লো মাজুলীৰ চাংঘৰৰ জুতি। তো মাজুলীৰ চাংঘৰৰ জুতিত কি বনাই আছে আপোনালোকে নিজেই দেখা পাইছে। পুৰা পৰ্ক পুৰি আছে, আৰু পুৰা কাষ্টমাৰ পুৰা ভিৰ হৈ আছে। আৰু বহুত লয়াৰ আছামত নোপোৱা বস্তু ইয়াতে পাব। তো এতিয়া বঢ়িয়াকৈ সোমাই আহিলোঁ মীনা বজাৰৰ ফালে। তো মীনা বজাৰৰ ভিতৰত কিনো আছে আপোনালোকেও চাই লওক, আৰু মই একবাৰ যাই কিনে বঢ়িয়াকৈ চাই আহোঁ। এতে কিবা কিবি খেলা পাচ্ছি, সৰু সুৰা কিবা কিবি গিলাখান প্ৰাইজ পায়, কিবা কাপোৰ ছেট পায়, বাল্টিং পায়, টুল পায়, এনেকৈ কিবা এখন খেলা পাচ্ছি। বহুকেইটা নাম্বাৰ থাকে, প্ৰায়ভাগে নাপায়, কোনোবা এটা এই কেট ছিট পায়। তো আৰু ইয়াতে বঢ়িয়াকৈ এডাল মই আচাল মম বুলি ভাবিছিলোঁ, তো এডাল আচাল মম নহয়। তো বঢ়িয়াকৈ কিবা এটা টেকন'লজিত বনাইছে, কি আচৰিত টেকন'লজি। আজিকালি মানে কি বনবা নোৱাৰি। 100 साल तक जिंदा रहेगा, टिकट का 30 टका है। बाहर में उसका देखिए, बाहर में उसका छवि है, ऐसा लड़की है, देखिए बाहर। তাতে কিবা আপি এটা দুখি আছিল, তো চাবা নেগলো, ভয় লাগে এইগিলাখান চাবাক লাগি, সঁচাই না মিছাই কি। আৰু একদম বঢ়িয়াকৈ চলি আছে এইগিলা ট্ৰেইন আৰু চকৰি। তো চকৰি তকৰি চাই বঢ়িয়াকৈ ওলাই যাব লাগিব। আৰু তো বেছি ইয়াতে ইমান এটা মীনা বজাৰ অহা নাই নলবাৰীৰ দৰে। আৰু ইয়াতে আহি গৈছে এটা বঢ়িয়া মহাদেৱ। তো শিৱলিংগ এতিয়া ফালি যাই কিনে কি বঢ়িয়াকৈ মহাদেৱ ওলাইব, আপোনালোকে বঢ়িয়াকৈ চাই লওক। হৰ হৰ মহাদেৱ বুলি একবাৰ কমেণ্ট কৰি দিয়ক, চবৰে মনৰ আশা পূৰণ হৈ যাব। আৰু মই কৈ দিলোঁ হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। এইটোও চাই লওক না, এখেতো কি ৰকম বনাইছে মানে। আৰু লাইটিং কোৱালিটি একদম চাই লওক, বাপৰে বাপ আচৰিত। আৰু এনেকুৱা কোৱালিটি একদম আচৰিত। জয় শ্ৰীৰাম, ৰাম মন্দিৰৰ ওপৰত। আজি
আজি চলি আছে ফাংচন এইটো অলপ আগতে গাই থকাটো চয়নিকা বৈশ্য আছিল নলবাৰী যে লিটল আইডলত গৈছিল এতিয়া বৰ্তমান গাই আছে আমাৰ নীল আকাশে তো নীল আকাশে পুৰা ফালি দি আছে প্ৰগ্ৰেম তো আপোনালোকে চাই লওক বঢ়িয়াকে নীল আকাশৰ প্ৰগ্ৰেম নীল আকাশে পুৰা ফাংচন ফালি দিছে আৰু পুৰা একদম পুৰা ডেন্স চাওক আপোনালোকে বাপৰে বাপ ডেন্স কৰা মানুহৰ যে আকাল নাই পুৰা টেলেণ্ট পৃথিৱীত টেলেণ্টৰ অভাৱ নাই পুৰা আপোনালোকে চাই লওক বঢ়িয়াকৈ টেলেণ্ট গিলা চবেইতো টেলেণ্ট দুখ লাগে এতিয়া ময়ো টেলেণ্ট দুখত লাগি গৈছোঁ পুৰা ময়ো টেলেণ্টটোত একদম চবৰে লগত একদম বঢ়িয়াকৈ নাচি আছোঁ পুৰা একদম চাই লওক আপোনালোকে পুৰা একদম চবৰে তালত তাল দি একদম বঢ়িয়াকৈ নাচি আছোঁ পুৰা নাচি এতিয়া বৰ্তমান বঢ়িয়াকৈ যাব লাগে ঘৰৰ অভিমুখে ফাইনেলি নাচা কমপ্লিট হৈ কিনে আৰু একবাৰ শ্ৰীকৃষ্ণ আৰু প্ৰভু ৰামক একদম দৰ্শন দিবা আহি গ'লোঁ আৰু এতিয়া ইমান মানুহৰ ভিৰ এতিয়া একদম মানুহৰ ভিৰেই নাই মানে আল্টিমেটলি ৰাতি হৈছে তো আপোনালোকৰো বহুত দেৰি হ'ল ব্লগটো চাই থাকিলে তো আজিলৈ এৰিলোঁ টাটা বাই বাই গুড বাই তো সকলোৱে হেপী থাকক